মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউবৰ সকলো ইউটিউবত থকা যিমান মোৰ চাব খোজে সকলোকে নমস্কাৰ জনাইছোঁ। আজি কি হ'ল ছানডে, আৰু ছানডে দিনাখন মই আহিছোঁ আজি মৰ্ণিং 5টা বজাতে বিষ্ণু মন্দিৰলৈ আহিছোঁ। জাগিত বিষ্ণু মন্দিৰ তালৈ আহিছোঁ। মা আৰু সৌ ভিনটো আৰু মাইনাৰ লগত আহিছোঁ, মানে আমি 4টা আহিছোঁ আজি। আৰু আজি আহিছোঁ এটা বিশেষ কামৰ বিশেষ এটা দিনৰ বাবে আহিছোঁ। একচুৱেলি মোৰ যিবিলাক সমস্যা সেই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আজি মই ৰাতিপুৱা ভিনদেউৰ লগত ভিনদেউক ফোন কৰি পেলাই আলোচনা কৰিছোঁ, মানে এনেকুৱা প্ৰগ্ৰাম ভগৱানৰ ওচৰত বোলো এটা সহায় এখন বঢ়াই আহোঁ। আলোচনা কৰিলোঁ। তাৰপিছত এতিয়া ইয়াতে আছোঁ, চাওক এখন বিষ্ণু মন্দিৰ, ইয়াত নাও আছে লগতে, গম পাইছে। আৰু ইয়াতে অকণমান সেৱা আছে, অলপমান কৰিম, প্ৰসাদ চকৰকণ দিম, মানে যাতে মোৰ সমস্যাবোৰ দূৰ হৈ যায়। আৰু মাকো মই এতিয়া বৰ্তমান ভিডিঅ' কৰি আছোঁ, চাওক ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ। আৰু চাওক মাকে ধুনীয়াকৈ একদম সেৱা কৰিছে একদম। একচুৱেলি ময়ো এনেকৈ সেৱা কৰোঁ। আৰু মোৰ একচুৱেলি মনত আছে দেই, মই যেতিয়া বৃন্দাবন গৈছিলোঁ, মই এনেকৈ বৃন্দাবনত মই এনেকৈ সেৱা কৰিছিলোঁ। বহুতো ভাল লাগে বৃন্দাবনত গৈ, সঁচা কৈছোঁ বৃন্দাবনত গৈ বহুত ভাল লাগে। আৰু আজি বিষ্ণু মন্দিৰত আহিছোঁ। এতিয়া বিষ্ণু মন্দিৰটো মানে আমাৰ একেই ভগৱানজন একেই বাৰু। বৃন্দাবনত শ্ৰীকৃষ্ণ বুলি কোৱা যায়, ইয়াত বিষ্ণু বুলি কোৱা যায়। খালি মন্দিৰটোৰ নামটোহে বেলেগ বেলেগ, বৃন্দাবন বিষ্ণু মন্দিৰ এনেকৈ নাম কটাহে অলপমান পাৰ্থক্য, অলপমান চেঞ্জ কৰি দিছে। বাকী কিন্তু ভগৱানজন একেই হয়, নহয় জানো ৰাইজসকল। আৰু চাওক আমাক আশীৰ্বাদ দি আছে আমাৰ পূজাৰীজনে, একচুৱেলি পূজাৰী বুলি কয় যোনে আশীৰ্বাদ দিয়ে ন, মানে সেই মন্দিৰৰ যোনজন মেইন পূজাৰীজন ন, সেইজনক পূজাৰী বুলি কোৱা হয়। আৰু আমি এটা বৰ্তমান সেৱা কৰি আছোঁ, মাহঁতে সেৱা কৰি আছে মোৰ কাৰণে। আৰু মাহঁতেও নিজৰ যিবিলাক প্ৰব্লেম আছে বা মানে অলপ প্ৰব্লেম আছে, সকলোখিনি মানে ধৰক সমস্যা যাতে দূৰ হৈ সুখলৈ যাতে থাকি হৈ যায়, সেই তাই মানে কামনা কৰিব আহিছোঁ। মানে ভগৱানৰ ওচৰত আমি নিজে সেৱা কৰি মানে নিজৰ যিবিলাক প্ৰব্লেম সকলোবোৰ যাতে দূৰ হৈ যায়, আৰু দূৰ হোৱাৰ পিছত সেই প্ৰব্লেমবোৰ সুখলৈ পৰিৱৰ্তি হৈ আমাৰ জীৱনলৈ আহে। সেয়া আমি নিজৰ মানে ভগৱানৰ ওচৰত আজি ৰাতিপুৱা মৰ্ণিঙতে আমি আহিছোঁ জাগিত বিষ্ণু মন্দিৰলৈ আহিছোঁ। আমাৰ মাইনা এখন নতুন এল্ট' গেট এখন ন, সেইখনকে লৈ আহিছোঁ। আৰু এতিয়া আমি অলপ অন্ন গ্ৰহণ কৰিবলৈ ওলাইছোঁ। অন্ন গ্ৰহণ মানে ভাত নহয়, চাহ হ'ব। চাহ আমাৰ ইয়াত প্ৰসাদ বুলি কয়, এইটো নামঘৰত এইটো প্ৰসাদ বুলি কয়। চাহটো আমি প্ৰসাদ হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁতো, সেইটো প্ৰসাদ বুলি কোৱা হয়। এতিয়া আমাক গাখীৰ চাহ দিছে। মই বাৰু একচুৱেলি গাখীৰ চাহ নাখাওঁৱেই, গাখীৰ চাহ নাখাওঁ, তথাপিও একাপ এনেই দিছে যেতিয়া অলপ বোলো টেষ্ট কৰা কি আপত্তি, হয় নহয়। সেইকাৰণে ময়ো অলপমান চাহ ল'ম আকৌ খাবলৈ। ৰাতিপুৱা উঠিছোঁ হয় গ'ল, মানে মন্দিৰলৈ আহিছোঁ, কিমান কিমান লাগি আছে আৰু পিন্ধতে কথা পাতি আছে। আমাৰ ৰাইজ মণ্ডলবিলাক বহি গৈছে ধুনীয়াকৈ। আৰু এয়া চাওক মায়ে চাহ ভগাই আছে। ভাল অকণমান কিবা এটা ভাল লাগে দে। মই সঁচা কথা কৈছোঁ, আমি যেতিয়া মন্দিৰত যাওঁ, লাগিলে বৃন্দাবন মন্দিৰে হওক, বদৰীনাথে হওক, কেদাৰনাথে হওক, ভগৱান বিষ্ণু মন্দিৰে হওক, যিকোনো মন্দিৰ আমি যেতিয়া যাওঁ, আমি মনটো কিবা এটা আমি পবিত্ৰ ফিল পাওঁ, নহয়নে ৰাইজসকল। আৰু কিবা এটা ভাল লাগে, কিবা এটা কি হয় আমি নাজানো, কিন্তু কিবা এটাতো ভাল লাগে এতিয়া আমি মন্দিৰত সোমাওঁ। মোৰ মনত আছে যে মই গুৱাহাটীত এদিন বা যোনটো ব্ৰহ্মপুত্ৰ নদীখন ন, সেই ব্ৰহ্মপুত্ৰখন পাৰ হৈ এটা মন্দিৰ পায়। সেই মন্দিৰটোৰ নাম পাহৰিছোঁ বাৰু মই এতিয়া বৰ্তমান, কিন্তু সেই মন্দিৰত পূজাবিলাকে একদম মানে ভগৱানৰ নামটো, এয়া নাম কি, আগতে কি নাম দিছিলে, পুনৰ্জন্ম কি বুলি মাতিছিলে, কি কৰিছিলে, এইবিলাক যেতিয়া কথাবিলাক কৈ আছিল ন, মই মানে ফিল এটা পাইছিলোঁ যে বাহ ইমান ধুনীয়া লাগিছে ন, মানে শুনিয়ে একদম ভাল লাগিছে। তাত সেই ব্ৰহ্মপুত্ৰ যোনটো মন্দিৰত মই গৈছিলোঁ, সেই মন্দিৰটোৰ পৰা মানে আহিবলৈ
মোৰ ইচ্ছা নাছিল মানে তেতিয়া মই আছিলোঁ আৰু সৌপিণ্ড আছিলে আমাৰ মাইনা আছিলে তাৰপিছত